ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি মে মাহৰ 10 তাৰিখ আজি বিশেষ দিনটো আগবঢ়াইছোঁ আজি অসমীয়া বহাগ মাহৰ 26 তাৰিখ আজি বাৰ হ'ব শনিবাৰ আজি তিথি হ'ব শুক্লা ত্ৰয়োদশী তিথি তাৰ পিছতে শুক্লা চতুৰ্দশী তিথি আৰম্ভ হ'ব নক্ষত্ৰ হ'ব চিত্ৰা নক্ষত্ৰ তাৰ পিছতে স্বাতি নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব সিদ্ধি যোগ তাৰ পিছতে বৃহস্পতিপাত যোগ আৰম্ভ হ'ব কৰণ হ'ব তৈতিলকৰণ তাৰ পিছতে গড়কৰণ আৰম্ভ হ'ব আজি জন্ম ৰাশি হ'ব কন্যা ৰাশি তাৰ পিছতে তুলা ৰাশি আৰম্ভ হ'ব আজিৰ জন্মত কন্যা ৰাশি ক্ষুদ্ৰবন মতান্তৰে বৈশ্যবন দেৱাৰীগণ মৰণত এক পদ্দুষ যোগিনী দক্ষিণত আজি সূৰ্য উদয় হ'ব 4:43 মিনিটত সূৰ্যাস্ত সময় হ'ব 5:55 মিনিটত দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহকচোন ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ মেঘ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ মেঘ ৰাশি জাতক জাতিকাসকল দিনটো মধ্যমীয়া দেখা পোৱা গৈছে পৰিয়ালৰ যিকোনো অবিবাহিত সদস্য বিবাহৰ কথা বতৰা আলোচনা হ'ব পাৰে এই সময়ত গ্ৰহৰ যি অৱস্থান আপোনালোকৰ বাবে মধ্যমীয়া দেখা পোৱা গৈছে সম্পত্তি কিনা বা বিক্ৰী বা স্থানান্তৰিত কৰাৰ যি পৰিকল্পনাও আজিৰ দিনটোত কৰিব পাৰে গতিকে চেষ্টা কৰি থাকিব আজি কোনো সমস্যাৰ সৃষ্টি হ'লে ধৈৰ্য আৰু সংযমেৰে কাম কৰক বুলি কৈছে আজি খঙে কথাবোৰ আৰু বেছি বেয়া কৰি তুলিব পাৰে খং ৰাগত যিকোনো সিদ্ধান্ত ল'ব নালাগে আবেগত আহি যিকোনো সিদ্ধান্ত ল'ব নালাগে তাৰ প্ৰতি কিন্তু সতৰ্ক হোৱাটো প্ৰয়োজন আছে বুলি কৈছে এই সময়ত বিশেষকৈ মানহানি বা কিবা এটা অভিযোগৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে আজি যিমান পাৰে নেতিবাচক প্ৰৱণতা থকা দূৰত্ব মানুহৰ পৰা দূৰত্ব বজাই ৰাখক বেয়া মানুহৰ পৰা আঁতৰি থাকক তেনেধৰণৰ মানুহে আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে আজি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত দূৰৱৰ্তীৰ ব্যৱসায়িক দলৰ সৈতে সম্পৰ্ক শক্তিশালী কৰা হ'ব গুৰুত্বপূৰ্ণ চুক্তি পাব পাৰে সংবাদ মাধ্যম আৰু ছপা আদিৰ লগত জড়িত ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে নিযুক্ত লোকে নিজৰ ইচ্ছাৰ বিপৰীতে কিছু দায়িত্ব পাব পাৰে পৰিয়ালৰ সদস্যৰ মাজত সুখ সমন্বয় বাবে ঘৰখনত ইতিবাচক শক্তি থাকিব প্ৰেমৰ সম্পৰ্কত কৈছে যে বেছি সময় নষ্ট কৰিব নালাগে দিনটোৰ প্ৰথম ভাগত আজি সাৱধানে গাড়ী চলাওক আৰু বিপদজনক কামৰ পৰা আঁতৰি থাকক বুলি কৈছে আঘাত পোৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে আপোনালোকৰ দৈনন্দিন কাম কাজ আপোনালোকে সুন্দৰভাৱে কৰি নিব পাৰিব ব্যস্ত হৈ থাকিব আজি বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰাৰ লোকসকলে হয়তো আজি কিছু লাভ কৰিব পাৰে ভাল খবৰ বিপদত পৰা ঘনিষ্ঠ আত্মীয়ক আৰ্থিক সাহায্য বিশেষকৈ বা সহায় প্ৰদান কৰিবলৈ বিশেষকৈ আপুনি আগবাঢ়ি যাব বা সকাহ পাব চুবুৰীয়া বা আত্মীয়ৰ লগত পাৰস্পৰিক শত্ৰুতাৰ বৃদ্ধি পাব পাৰে আজি আপোনালোকৰ স্বভাৱৰ পৰা ইগো আঁতৰাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ কিছু দুখৰ খবৰ পোৱাৰ পিছত আপোনালোকৰ মনটো মানসিক চাপত পৰিব পাৰে আধ্যাত্মিক কামত সময় কটালে ইতিবাচকতা আনিব ব্যৱসায়ত নতুন কাম আৰম্ভ কৰাৰ পৰিৱৰ্তে বৰ্তমান কাম কাজৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে আজি ব্যক্তিগত যোগাযোগৰ জৰিয়তে কিছু লাভজনক অৰ্ডাৰ লাভ কৰিব পাৰে আজি বজাৰতো বা মাৰ্কেটতো আপোনালোকৰ ভাৱমূৰ্তি ভাল হৈ থাকিব অতিৰিক্ত কামৰ বোজাৰ বাবে চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে অসুবিধাত পৰিব পাৰে বৈবাহিক সম্পৰ্ক মধুৰতাৰে ভৰা হ'ব অবিবাহিত লোকে সম্পৰ্কৰ লগত জড়িত কিছু ভাল খবৰ পাব পাৰে স্বাস্থ্যৰ প্ৰতি বেছি অসাৱধান নহ'ব সৰু সমস্যা এটাৰ বাবে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰক বুলি কৈছে আজি মেঘ ৰাশি জাতক জাতিকাসকলে নিজৰ কামখিনি সুচাৰুৰূপে সম্পাদন কৰিব পাৰিব আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় বৃষ ৰাশি কিছুদিনৰ পৰা চলি থকা বিশৃংখল ৰুটিনৰ পৰা আজি কিছু সকাহ পাব ইয়াৰ দ্বাৰা আপুনি বিত্তীয় বিষয়টো সঠিক আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰিব আজি আপোনালোকৰ অতীতৰ ভুলৰ পৰা শিক্ষা লৈ আপুনি আপোনালোকৰ বৰ্তমানক ভাল কৰিবলৈ চেষ্টা কৰিব দায়িত্বৰ বৃদ্ধিৰ বাবে আপোনালোকৰ ব্যস্ততা বাঢ়িব আজি গতিকে মানসিক চাপ আৰু ভাগৰক আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব আজি শিশুৰ সমস্যা বুজিব আৰু সেইবোৰ সমাধানত অৰিহণা যোগাব খৰচ অব্যাহত থাকিব ব্যৱসায়িক পৰিস্থিতি অনুকূল হ'ব আজি আপোনালোকৰ কামত বাহিৰৰ মানুহক হস্তক্ষেপ কৰিবলৈ নিদিব চৰকাৰী আদেশ পালনত গাফিলতি নকৰিব বৰ্তমান সময়ত তদন্ত সম্ভাৱনাও দেখা পোৱা গৈছে বৰ্তমান সময়ত কিন্তু নিজৰ আবেগ নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে আজি এই সময়খিনিত কৈছে যে যদি কোনো ধৰণৰ পে'মেণ্ট বাকী আছে আজি সেই ধন লাভ কৰাৰ সম্ভাৱনা আছে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা কৈছে যে হুলস্থুলৰ বাবে বিশেষকৈ আপোনালোকৰ বা খৰখেদাৰ বাবে কিছুমান সমস্যা হ'ব পাৰে গতিকে কাম কাজখিনি কৰোঁতে সতৰ্কতা অৱলম্বন কৰক
আজি বৈবাহিক জীৱন উপভোগ কৰিব নোৱাৰিব পাৰে যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত দিনটোৰ প্ৰথম ভাগত সময় বেছি নষ্ট কৰিব নালাগে বৰ্তমান শুকান কাহ আৰু উশাহ নিশাহৰ কিছু সমস্যা বাঢ়িব পাৰে উপযুক্ত চিকিৎসা গ্ৰহণ কৰক যদি প্ৰব্লেম হৈ আছে যিমান পাৰে সিমান আপোনালোকে পানী সেৱন কৰক তৰল পদাৰ্থ খাওক বুলি কৈছে নিশ্চয়কৈ আপোনালোকে এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি দিনটো দ্বিতীয় অৰ্ধত বিশেষকৈ আপোনালোকে এই সময়খিনি দেখিব গ্ৰহৰ অৱস্থান অনুকূল সকলো কামবোৰ সম্পূৰ্ণৰূপে কৰিব বা হ'ব আৰু সময় সুখেৰে কটাব আৰু আপুনি আপোনালোকৰ পৰিয়ালৰ ক্ষেত্ৰত উদাৰতাৰে খৰচ কৰিব বুলি কৈছে আনৰ দৃষ্টিত আপোনালোকৰ ভাৱমূৰ্তি আৰু অধিক উন্নত হ'ব পাৰস্পৰিক সম্পৰ্কও অধিক শক্তিশালী হ'ব অপ্ৰয়োজনীয় কাম বৃদ্ধি কৰিলে আপুনি চিন্তাত পৰিব পাৰে খৰখেদা আৰু অত্যধিক উৎসাহৰ বাবে বিপদত পৰিব পাৰে কিবা এটা সমস্যাত পৰিব পাৰে সেই ব্যৱস্থাটো ৰক্ষণাবেক্ষণ দিব লাগে কাকো অন্ধভাৱে বিশ্বাস বৰ্তমান সময়ত নকৰিব বুলি কৈছে বৰ্তমান সময়ত কাৰোবাক অন্ধভাৱে বিশ্বাস কৰিলে সমস্যা হ'ব পাৰে বুলি কৈছে এই সময়খিনিত খৰখেদা আৰু অত্যধিক উৎসাহৰ বাবে কিছুমান সমস্যাৰ ক্ৰিয়েট হ'ব পাৰে আজি এই সময়খিনিত কিছু দৌৰাদৌৰি হ'ব পাৰে বিশেষকৈ দিনটোৰ দ্বিতীয়াৰ্ধত অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত পাৰস্পৰিক সম্পৰ্কত স্বচ্ছতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ যিকোনো ব্যৱসায়ত আপোনালোকৰ কামৰ বিপণন আৰু প্ৰচাৰত আদি গুৰুত্ব দিয়ক বুলি কৈছে সম্প্ৰসাৰণৰ পৰিকল্পনাৰ বিবেচনা কৰা হ'ব নিয়োজিত লোকসকলে কাৰ্যালয়ত নিজৰ কৰ্মৰ যি পদ্ধতি সলনি কৰিবলৈ চেষ্টা কৰিব বুলি কৈছে পৰিয়াল ব্যৱস্থা বজাই ৰখাত অৰিহণা যোগাটো নিশ্চিত কৰক বিবাহৰ বাহিৰৰ সম্পৰ্কে ঘৰখনৰ উত্তেজনাৰ সৃষ্টি কৰিব পাৰে গতিকে সাৱধান হওক মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সাৱধান হোৱাটো প্ৰয়োজন আছে একেবাৰে বৰ্তমান সময়ত অসাৱধান হ'ব নালাগে শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 1 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সু পৰামৰ্শখিনি আপোনালোকে ল'ব ভাল হ'ব আপোনালোকৰ দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় মিথুন ৰাশি আজি মিথুন ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে কিন্তু এই সময়খিনিত ধৈৰ্যৰ প্ৰয়োজন আছে আজি আপোনালোকৰ কাম কাজখিনি কৰোঁতে খৰখেদাকো কৰিব নালাগে আপোনালোকৰ আকৰ্ষণীয় কামত কিছু সময় কটালে বা নিজৰ ভাল লগা কামত সময় কটালে আপুনি শাৰীৰিক আৰু মানসিকভাৱে সতেজ হৈ থাকিব আৰু আপুনি সম্পূৰ্ণ শক্তিৰে নিজৰ গুৰুত্বপূৰ্ণ কামবোৰত মনোনিৱেশ কৰিব পাৰিব আজি বিদেশী সম্পৰ্কীয় যিকোনো পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ ভাল ফলাফল পোৱাৰ সম্ভাৱনা আছে কিবা এটা কামত সাকসেস হ'ব যদি আপুনি কোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সন্মুখীন হয় কিবা এটা কনফিউজন হয় ডাউট হয় বা আপোনালোকে সেইখিনি ক্ষেত্ৰত পৰা নাই নিজে জনাশুনা বা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক বুলি কৈছে নিশ্চিতভাৱে কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ ল'লে উপকৃত হ'ব এই সময়ত যিকোনো ধৰণৰ ভ্ৰমণে ইতিবাচক ফলাফল নিদিয়ে বুলি কৈছে পিছুৱাই ৰখাটো ভাল এই সময়খিনিত কৈছে যে আপোনালোকে নিজৰ মনত ইতিবাচক চিন্তাবোৰ কঢ়িয়াই আনক বুলি কৈছে ভাল হ'ব যদি আপুনি কোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত কোনো অচিনাকি ব্যক্তিক বিশ্বাস কৰে সমস্যা হ'ব পাৰে আজি আনৰ লগত বিবাদৰ পৰা নিজকে আঁতৰাই ৰাখক তৰ্ক পেচাল নকৰিব ব্যৱসায় সম্পৰ্কীয় কোনো কামত সামৰ্থ্যতকৈ বেছি খৰচ নকৰিব অংশীদাৰিত্বৰ সম্পৰ্কীয় যিকোনো কামত স্বচ্ছতা বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় ভুল বুজাবুজিৰ বাবে সম্পৰ্কবোৰ বিনষ্ট হ'ব পাৰে নষ্ট হ'ব পাৰে আজি আপোনালোকৰ পেছাদাৰী সমস্যাই আপোনালোকৰ পাৰিবাৰিক জীৱনত আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব ইয়াৰ ফলত ঘৰখনৰ শান্তি আৰু সুখত প্ৰভাৱ পৰিব পাৰে বুলি কৈছে সমস্যাৰ সৃষ্টি কৰিব পাৰে কিছু লোকৰ বতৰ পৰিৱৰ্তনৰ বাবে গাঁঠিৰ বিষৰ সমস্যাবোৰ বাঢ়িব পাৰে এই সময়ত গেছ সৃষ্টিকাৰী খাদ্য খোৱাৰ পৰা যিমান পাৰে দূৰত্ব বজাই ৰাখক এই সময়খিনি ভাল সময় লাভ বৃদ্ধিৰ সময় আপোনালোকৰ সকলো শক্তি নিজৰ কামত ৰাখক আজি আপুনি আপোনালোকৰ প্ৰচেষ্টাৰ ইতিবাচক ফলাফল পাব আৰ্থিক পৰিকল্পনাৰো আপোনালোকৰ সফল হ'ব বুলি কৈছে উপযুক্ত সময় লগতে কৈছে যে ধনৰ লেনদেনৰ সৈতে জড়িত কাৰ্যসূচী অনুষ্ঠিত হ'ব পাৰে অতীতৰ নেতিবাচক কথাবোৰে বৰ্তমানৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব ইয়াৰ পৰা মানসিক চাপৰ বাহিৰে একো লাভ নহ'ব যুৱক যুৱতীসকলে উন্নত কিবা এটা কৰাৰ বিশেষকৈ বা লাভৰ তাৰণাত বৰ্তমানৰ সাফল্যসমূহ এৰি দিব নালাগে বৰ্তমানতো গুৰুত্ব দিব লাগিব আগবাঢ়ি যাব লাগিব সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব গতিকে ইন ফিউচাৰৰ কথা ভাবিব লাগিব ভাল সুবিধা পালে যে আগৰ কামটো এৰি দিব সেইটো নহয় গতিকে চাই ল'ব আজি এই সময়খিনিত ব্যৱসায়ত আপোনালোকৰ সামৰ্থ্য আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে বজাৰত কৃতিত্ব লাভ কৰিব অৱশ্যে কৈছে যে আজি ফলাফল অলপ লেহেমীয়া হ'ব পাৰে কাৰ্যালয়ৰ সহকৰ্মীসকলৰ বা সহকৰ্মী এজনৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে আজি ব্যৱসায়িক বা চৰকাৰী ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে পৰিয়ালৰ সদস্যৰ মাজত উপযুক্ত সম্প্ৰীতি থাকিব বুজাবুজি থাকিব প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱৰো যত্ন লওক বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ দ্বিতীয়াৰ্ধত বিশেষকৈ গাঁঠিৰ বিষৰ সমস্যা হ'ব পাৰে অনিয়মিত খাদ্যাভ্যাসৰ বাবে পেটৰ বিষ গেছৰ অভিযোগ উঠিব পাৰে গতিকে খোৱা বোৱাৰ প্ৰতি ধ্যান ৰাখিব লাগিব টাইম টেবুল মেইনটেইন কৰি খাদ্য খাওক ভাল হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3
ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত অকমান সময় উলিয়াই ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো কৰ্কট ৰাশি গ্ৰহৰ অৱস্থানে আপোনালোকৰ ভাগ্যক অধিক শক্তিশালী কৰি তুলিছে সফলতা লাভ কৰিবলৈ আনৰ কামত অধিক গুৰুত্ব দিয়াতকৈ ব্যক্তিগত বা নিজৰ কামত অধিক মনোযোগ দিয়ক বুলি কৈছে আজি শিশুৰ সমস্যাবোৰ শুনি বিশেষকৈ সেইখিনি সমাধানৰ বাবে চেষ্টা কৰক ইয়াৰ ফলত তেওঁলোকৰ মনোবল বৃদ্ধি পাব উৎসাহ বাঢ়িব আগবাঢ়ি যাবৰ বাবে প্ৰেৰণা লাভ কৰিব ধ্যান ৰাখিব কোনোবা আত্মীয়ৰ বাবে আপোনালোকৰ কিছুমান কাম মাজে মাজে আবদ্ধ হৈ পৰিব পাৰে গতিকে অলপ ধ্যান দিব লাগিব বুলি কৈছে এই সময়খিনিত কৈছে যে আপোনালোকৰ স্বভাৱত খং আৰু খিংখিঙিতা থাকিব পাৰে নিজৰ আত্মবিশ্বাস আৰু শক্তি বজাই ৰখাটো গুৰুত্বপূৰ্ণ বুলি কৈছে আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰক অগ্ৰাধিকাৰ দি ৰাখক বুলি কৈছে ব্যৱসায়িক কাম পদ্ধতিগতভাৱে চলি থাকিব ব্যক্তিগত কামৰ প্ৰতি গুৰুত্ব দিব নোৱাৰিব পাৰে আমদানি ৰপ্তানিৰ সম্পৰ্কীয় জড়িত কামত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে নিয়োজিত লোকসকলে নিজৰ লক্ষ্য সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব বুলি কৈছে পৰিয়ালৰ সদস্যৰ সহায় দিনটো দ্বিতীয়াৰ্ধত আপুনি সকাহ অনুভৱ কৰিব প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব অনিয়মিত খাদ্যাভ্যাস আৰু দৈনন্দিন কাম-কাজৰ বাবে কাহ চৰ্দি আৰু জ্বৰ হ'ব পাৰে বৰ্তমান বতৰৰ পৰা নিজকে নিশ্চিতভাৱে ৰক্ষা কৰাটো প্ৰয়োজন আছে এই সময়খিনিত কিন্তু আপোনালোকে নিজৰ মনোবল কমি যাবলৈ নিদিব আজি আপুনি দিনটো ঘৰুৱাৰ ব্যৱস্থা আৰু উন্নতি আপুনি জড়িত হৈ থাকিব ব্যস্ত হৈ থাকিব অৰ্থনৈতিক যি পৰিস্থিতি উন্নতিৰ বাবে যি প্ৰচেষ্টা চলোৱা হ'ব সেইখিনি ক্ষেত্ৰত সফল হ'ব বুলি কৈছে আজি এই সময়খিনিত কৈছে যে শিশুৰ লগত জড়িত তেওঁলোকৰ সমস্যা সমাধান কৰিলে তেওঁলোকৰ সুখ আৰু আত্মবিশ্বাস বৃদ্ধি পাব কোনো ভুলৰ বাবে সন্তানক বকাবকি কৰাৰ পৰিৱৰ্তে তেওঁলোকক পথ প্ৰদৰ্শন কৰক বুলি কৈছে কৰ্কট ৰাশি জাতক-জাতিকাসকলে এই সময়খিনিত বিশেষকৈ এলাহ আৰু অলাখতা বা অসাৱধানতা পৰিহাৰ কৰক এই সময়ত অভিজ্ঞ ব্যক্তিৰ সহায়ত ব্যৱসায়ত ভাল অৰ্ডাৰ পাব পাৰে বুলি কৈছে পাৰিবাৰিক পৰিৱেশ সুখদায়ক হ'ব পৰিয়ালৰ সদস্যৰ সৈতে কিছু সময় কটালে ঘৰুৱাৰ পৰিৱেশত ইতিবাচক বজাই ৰাখিব পাৰিব বুলি কৈছে স্বাস্থ্য ভাল হ'ব কিন্তু মহিলাসকলে নিজৰ স্বাস্থ্যৰ সঠিক যত্ন লোৱাটো উচিত বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে কমলা ৰং আৰু শুভ সংখ্যা হ'ব 4 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত অকমান সময় উলিয়াই আপোনালোকে সকলোৱে ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় সিংহ ৰাশি আজি সিংহ ৰাশি জাতক-জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে গ্ৰহৰ অৱস্থান আপোনালোকৰ বাবে মহান কৃতিত্ব কঢ়িয়াই আনিছে আজি আপুনি ডাঙৰ এটা সিদ্ধান্ত ল'ব পাৰে আজি আপোনালোকৰ সামৰ্থ্যৰে কঠিন কামবোৰ সহজ কৰি তুলিব পাৰিব এটা বিশেষ বিষয়ত পৰিয়ালৰ সদস্যৰ সৈতে গভীৰ আলোচনা হ'ব পাৰে যদি কোনো আদালতৰ গোচৰ বা চৰকাৰী বিষয় চলি আছে তেন্তে আজি তাৰ লগত জড়িত সমাধান পোৱাৰ আশা কৰা হৈছে আজি আপোনালোকৰ মাতৃপক্ষৰ সৈতে সম্পৰ্ক উন্নত কৰিবলৈ চেষ্টা কৰক যুৱক যুৱতীসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব আজি ব্যৱসায়ৰ ক্ষেত্ৰত সম্প্ৰসাৰণৰ পৰিকল্পনা কৰা হ'ব কোনো প্ৰভাৱশালী ব্যক্তিৰ পৰা উপযুক্ত পৰামৰ্শ পাব পাৰে আজি লগতে কৈছে যে দিনটো প্ৰথম ভাগত আপোনালোকৰ সামৰ্থ্য আৰু প্ৰতিভাৰ শলাগ লোৱা হ'ব কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত নতুন প্ৰকল্পৰ বাবে কামবোৰ আৰম্ভ হ'ব আজি সহকৰ্মীসকলৰ সৈতে সমন্বয় থাকিব আত্মীয়ৰ লগত জড়িত ভাল খবৰ পোৱাৰ বাবে সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব প্ৰেমিক প্ৰেমিকাসকলে লগ পোৱাৰ সুযোগ পাব আজি আপোনালোকৰ পদ্ধতিগত ৰুটিন আৰু খাদ্যাভ্যাসে আপোনালোকক বিশেষকৈ সুস্থ আৰু শক্তিশালী কৰি ৰাখিব পাৰিব বিপদজনক কামৰ পৰা নিজকে আঁতৰাই ৰাখিলে ভাল হ'ব বুলি কৈছে দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ বাহ্যিক সংস্পৰ্শৰ পৰা আপুনি বহুত লাভ কৰিব পাৰিব বহু দিনৰ পৰা যি কাম কৰিবলৈ চেষ্টা কৰিছিল চিন্তা কৰিছিল সেই কামে গতি লাভ কৰাৰ প্ৰবল সম্ভাৱনাও দেখা পোৱা গৈছে সেই কামবোৰ আজি আৰম্ভ কৰাৰ সময় বুলি কৈছে বুজাবুজি আৰু বিবেচনাৰে কাম কৰিলে প্ৰতিটো পদক্ষেপ আপোনালোকৰ পক্ষত হ'ব কোনো আত্মীয়ৰ লগত কিছু বিবাদ হোৱাৰ সম্ভাৱনা আছে নিজৰ খং আৰু উত্তেজনাৰ নিয়ন্ত্ৰণ ৰাখক আপোনাৰ এই স্বভাৱটোৱে শিশুৰ বা ল'ৰা-ছোৱালীৰ মাজত কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে খৰচ আজি বাঢ়িব বুলি কৈছে এই সময়খিনিত আজি কৈছে যে ব্যৱসায় সম্পৰ্কে যিকোনো কাম পদ্ধতিগতভাৱে সম্পূৰ্ণ কৰা হ'ব পূৰ্বপুৰুষৰ ব্যৱসায়ৰ লগত জড়িত লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব অসাৰ সময় আপোনালোকে ভ্যালুটো বুজিব লাগিব সময়মতে কামখিনি কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে এই সময়খিনি সময় সম্পূৰ্ণ ব্যৱহাৰ কৰক কিছুমান কাম হঠাতে হৈ যাব পাৰে চৰকাৰী চাকৰিত সেৱা আগবঢ়োৱা লোকসকলৰ বাবে যথেষ্ট কামবোৰ আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে আজি এই সময়খিনিত কিন্তু পৰিয়ালৰ সদস্যৰ সহযোগিতা আৰু সমৰ্থন অব্যাহত থাকিব কিন্তু পাৰিবাৰিক বিষয়ত বেছি হস্তক্ষেপ নকৰিব স্বাস্থ্য মোটামুটি ভালে দেখা পোৱা গৈছে কিছু লোকৰ চকুত কিবা এটা সমস্যা হ'ব পাৰে সময়মতে পৰীক্ষা সম্পন্ন কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে নিজৰ চকুৰ নিজে যত্ন ল'ব লাগিব দাঁতৰ সমস্যা হ'ব পাৰে কিছু লোকৰ গতিকে খোৱা-বোৱাৰ ক্ষেত্ৰতো সতৰ্কতা অৱলম্বন কৰিলে ভাল হ'ব ভাগ্যৰ ৰং হ'ব বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8 যদি নতুনকৈ চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব মা লক্ষ্মী কৃপাত বজৰংবলী কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক
মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে কিছু লোকে ফোন কলৰ জৰিয়তে কিছু উপযোগী তথ্য লাভ কৰিব পাৰে আজি যেহেতু আপোনালোকৰ ভৱিষ্যতৰ বাবে সহায়ক হ'ব বিশেষকৈ সংবাদ মাধ্যম আৰু যোগাযোগৰ জৰিয়তে বা যোগাযোগৰ সৈতে জড়িত কাৰ্যকলাপত আপোনালোকৰ মনোযোগ ৰাখক আধ্যাত্মিক ক্ষেত্ৰত কিছু সময় কটালে আপোনালোকৰ মানসিক শান্তি আহিব এনে এটা পৰিস্থিতিৰ সৃষ্টি হৈছে য'ত আপোনালোকৰ ওচৰ চুবুৰীয়া বা বন্ধু বান্ধৱীৰ সৈতে তৰ্কৰ হ'ব পাৰে কাজিয়া পেচাল হ'ব পাৰে গতিকে তৰ্ক লিপ্ত হোৱাৰ পৰিৱৰ্তে নিজৰ কামবোৰ মনোনিৱেশ কৰক নিজৰ কামত লগতে নিজৰ আবেগ আৰু উদাৰতাক নিয়ন্ত্ৰণত ৰাখক আজি আপোনালোকৰ এই সময়খিনিত দুৰ্বলতাবোৰ বিশেষকৈ আপোনালোকৰ দুৰ্বলতাবোৰ কোনোবাই সুবিধা ল'ব পাৰে বেছি দুৰ্বল নহ'ব অৰ্থাৎ আপোনালোকে বেছি ঢিলা নহ'ব যাতে মানুহে সুবিধা লয় লগতে ৰিস্ক লোৱাৰ প্ৰৱণতাৰ পৰা আঁতৰি থাকিলে ভাল হ'ব বুলি কৈছে এই সময়ত ব্যৱসায়ত যদি আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছে চিন্তা কৰক বিনিয়োগ কৰাৰ কথা যদি ভাবিছে তেন্তে তৎক্ষণাৎ সিদ্ধান্ত ল'লে ভাল হ'ব কিছু ক্ষেত্ৰত সময় অনুকূল আজি ব্যৱসায়িক কাম-কাজত বহুত কষ্ট আৰু কিছু পৰিৱৰ্তনৰ প্ৰয়োজন নিয়োজিত লোকে নিজৰ কামবোৰ যত্নৰে কৰিব লাগে যত্ন ল'ব লাগিব সাৱধানে কৰিব লাগিব আজি ফাইলৰ কামত কিছু ভুল হ'ব পাৰে স্বামী স্ত্ৰীৰ মাজত উপযুক্ত সম্প্ৰীতি আৰু প্ৰেমৰ আচৰণ থাকিব প্ৰেমৰ সম্পৰ্ক পাব পাৰে পাৰিবাৰিক অনুমোদন এলাহ আৰু অৱসাদ থাকিব খোৱাবৰ ক্ষেত্ৰত সাৱধান হওক বুলি কৈছে যদি সম্পত্তি বা আন কোনো কাম আবদ্ধ হৈ থাকে তেন্তে আজি নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'লে ভাল হ'ব নিশ্চয়কৈ সমাধান পাব আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ বাবে আপোনালোকৰ ব্যক্তিগত কাম বহু পৰিমাণে সুচাৰুৰূপে বিশেষকৈ সম্পূৰ্ণ হ'ব আজি দুপৰীয়াৰ পিছত কিছুমান বিৰূপ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে অপ্ৰয়োজনীয় খৰচৰ বাবে আপুনি আৰ্থিক লোকচানৰ সন্মুখীন হ'ব পাৰে হঠাতে আপোনালোকৰ সন্মুখত কিবা এটা সমস্যা আহিব পাৰে আজি কামৰ চাপৰ বাবে আপুনি অস্বস্তি আৰু মানসিক চাপ অনুভৱ কৰিব গতিকে উপযুক্ত জিৰণিৰ প্ৰয়োজন আছে কামৰ মাজতে বুলি কৈছে আজি এই সময়খিনিত ব্যৱসায় বা কৰ্মচাৰীসকলৰ মাজত বিশেষকৈ বুজাবুজি থাকিব ফোন কলৰ জৰিয়তে কৰ্মৰ ক্ষেত্ৰত কাম কাজবোৰ সুচাৰুৰূপে চলি থাকিব ইয়াৰ দ্বাৰা আপুনি আপোনালোকৰ ব্যক্তিগত কামতো ভালদৰে গুৰুত্ব দিব পাৰিব দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে যিকোনো ধৰণৰ অবৈধ কামৰ পৰা আঁতৰি থাকিব লাগে নহ'লে আপুনি কিবা এটা বিপদত পৰিব পাৰে আজি বৈবাহিক সম্পৰ্কত উপযুক্ত সম্প্ৰীতি থাকিব পৰিয়ালৰ সদস্যৰ সৈতে একেলগে কিছু সময় কটালে পাৰস্পৰিক প্ৰেম বৃদ্ধি পাব সৰু সৰু স্বাস্থ্যজনিত সমস্যাৰ বাবে শাৰীৰিক শক্তিৰ অভাৱ অনুভৱ কৰিব পাৰে ইয়াৰ সঠিক চিকিৎসা আয়ুৰ্বেদ বুলি কৈছে এই সময়খিনিত ইয়াৰ উপৰিও অনুশাসিত দৈনন্দিন কাম কাজো আপোনালোকৰ বৰ্তমান সময়ত প্ৰয়োজন আছে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় তুলা ৰাশি আজি দৈনন্দিন কাম কাজ আৰু পৰিকল্পিতভাৱে যদি আপোনালোকে আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰে নিশ্চয়কৈ আপোনালোকে নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সহায় হ'ব আজি শিশুৰ সৈতে কিছু সময় কটালে তেওঁলোকৰ মনোবল উচ্চ হৈ থাকিব কৰবাত আবদ্ধ হৈ থকা ধন আপোনালোকে লাভ কৰাৰ সম্ভাৱনা আছে যিকোনো প্ৰতিকূল পৰিস্থিতিত আতংকিত হোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰিবলৈ চেষ্টা কৰক বাহন বা যিকোনো ব্যয়বহুল সঁজুলি বেয়া হ'লে আপোনালোকৰ বৃহৎ খৰচ হ'ব পাৰে আজি যিকোনো কামত খং উঠাতকৈ বিশেষকৈ শান্তিপূৰ্ণভাৱে যিকোনো সমস্যা সমাধানৰ বাবে যদি আপোনালোকে চেষ্টা কৰে সেই সমস্যাখিনি অনায়াসে সমাধান কৰিব পাৰিব বুলি কৈছে কাম কৰা আৰু সফলতা লাভ কৰাৰ আপোনালোকৰ আবেগে বিশেষকৈ আপোনালোকক সফলতা প্ৰদান কৰিব সফলতা কঢ়িয়াই আনিব বুলি কৈছে কষ্ট কৰিব লাগিব আজি ব্যৱসায়িক কামত চলি থকা যি ধৰণৰ বাধা দূৰ হ'ব বীমা আৰু কমিছন সম্পৰ্কীয় ব্যৱসায়ত আপুনি বিশেষ সফলতা লাভ কৰিব পাৰে নিয়োজিত লোকসকলে আজি কৰবাত বিশেষ দায়িত্ব পাব পাৰে আজি পাৰিবাৰিক যি পৰিৱেশ আৰু সম্প্ৰীতি মধুৰ হ'ব কিন্তু প্ৰেমৰ সম্পৰ্কত মানসিক চাপৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আজি ভাৰসাম্যহীন ৰুটিন আৰু খাদ্যাভ্যাসৰ বাবে পেট বেয়া হ'ব পাৰে বৰ্তমান সময়ত নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে আজি পাৰিবাৰিক আৰু ব্যক্তিগত কাম-কাজৰ সঠিক সমন্বয়ৰ বাবে ভাল ব্যৱস্থা হ'ব যদি আপুনি কাৰোবাক ধন ধাৰে দিছে তেন্তে কৰবাত আবদ্ধ যদি হৈ আছে সেইখিনি চেষ্টা কৰিলে ঘূৰাই পাব পাৰে ধৰ্মীয় আৰু আধ্যাত্মিক কাম-কাজৰ প্ৰতি আগ্ৰহ বাঢ়িব আজি মন কৰিবলগীয়া গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আপুনি সকলোকে বিশ্বাস কৰিব নালাগে কাৰণ কিবা এটা আপোনালোকৰ প্ৰতাৰণা হ'ব পাৰে আপোনালোকৰ সমালোচনাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে লগতে এই সময়খিনিত কিন্তু আবেগেৰে কঢ়িয়াই নিয়াৰ পৰিৱৰ্তে যিকোনো ক্ষেত্ৰতে ব্যৱহাৰিক হওক আৰু অপ্ৰয়োজনীয় কথাত গুৰুত্ব নিদিব আজি ব্যৱসায়িক সমস্যাৰ দিনটো দ্বিতীয়াৰ্ধত এতিয়াৰ বাবে চলি থাকিব আজি আপোনালোকৰ মনোবল উচ্চ কৰি ৰাখক বুলি কৈছে আপোনালোকৰ আন কামবোৰতো ভালদৰে মনোযোগ দিয়ক বুলি কৈছে ধৈৰ্য ধৰিলে আপোনালোকে নিশ্চয়কৈ উপকৃত হ'ব আজি এই সময়খিনিত কিন্তু আপোনালোকে ধ্যান ৰাখিব চাকৰিত পদোন্নতি বা বদলি হোৱাৰ সম্ভাৱনা আছে স্বামী স্ত্ৰীৰ যি সম্পৰ্কত মধুৰতা থাকিব বুলি কৈছে হঠাৎ বিপৰীত লিংগৰ বন্ধুক লগ পালে পুৰণি সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ সুষম ৰুটিন বজাই ৰখাটো প্ৰয়োজন আছে বৰ্তমান বতৰৰ বাবে স্বাস্থ্যৰ প্ৰতি একেবাৰে অসাৱধান হ'ব নালাগে খোৱা বোৱাৰ ক্ষেত্ৰত সতৰ্ক হ'ব লাগে প্ৰতিটো কামতে আপোনালোকে
শৃংখলাবদ্ধতা আপোনালোকে বজাই ৰাখক নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত শনিদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় জয় হনুমান জয় শনিদেৱ বৃশ্চিক ৰাশি আজি বৃশ্চিক ৰাশি লোকসকলৰ বাবে সময় অতি উত্তম আজি আপোনালোকৰ কিছুমান প্ৰতিভা আৰু ব্যক্তিত্ব মানুহৰ দৃষ্টিগোচৰ হ'ব কিছু সময় আধ্যাত্মিক কামতো কটাব আজি বয়োজ্যেষ্ঠসকলৰ সংগ থাকিব লেনদেন সম্পৰ্কৰ বিষয়ৰ সন্দৰ্ভত কিছুমান বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আজি আপোনালোকৰ স্বভাৱত নমনীয়তা আনিব আপোনালোকৰ যিকোনো হঠকাৰিতা বা পৰিয়ালৰ সমস্যা বাঢ়িব পাৰে এই সময়ত গ্ৰহৰ যি অৱস্থান আপোনালোকৰ বাবে ভাল বুলি কৈছে আজি ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত আপুনি আধিপত্য বজাই ৰাখিব পাৰিব বিৰোধী দল পৰাজিত হ'ব বুলি কৈছে কিন্তু নতুন কাম আৰম্ভ কৰাৰ বাবে সময় অনুকূল গতিকে সম্পূৰ্ণ কঠোৰ পৰিশ্ৰম আৰু কষ্টৰে নিজৰ পৰিকল্পনা কাৰ্যকৰী কৰক অফিচৰ কামত অসাৱধান নহ'ব আজি ঘৰখনৰ সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব প্ৰেমৰ সম্পৰ্কত প্ৰেমৰ সংগীক লগ পোৱাৰ সুযোগ থাকিব পাৰে বৰ্তমান বতৰৰ বাবে বদ হজম আৰু ভোক কমি যোৱাৰ দৰে সমস্যা হ'ব পাৰে গতিকে ধ্যান ৰাখিব আবেগৰ দ্বাৰা বুৱাই নিয়া বা কাৰোবাৰ প্ৰভাৱত পৰি নিজৰ ক্ষতি কৰাৰ পৰিৱৰ্তে ব্যৱহাৰিক হ'লে সঠিক সমন্বয় বজাই ৰখাৰ ক্ষেত্ৰত সহায়ক হ'ব সম্পত্তিৰ সন্দৰ্ভত ঘনিষ্ঠ আত্মীয়ৰ সৈতে কিছু গুৰুত্ব আৰু উপকাৰী আলোচনা হ'ব পাৰে যিটো আপোনালোকৰ স্বাৰ্থত হ'ব কাৰো কথাত প্ৰভাৱিত নহ'ব আৰু কাৰো লগত অকাৰণতে কোনো কাৰ্যত লিপ্ত নহ'ব আজি আপোনালোকৰ খং আৰু বাক্য নিয়ন্ত্ৰণ কৰক অন্যথা বিতৰ্ক আৰু কাৰ্যৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ লগত জড়িত কিবা এটা সমস্যা বা বিশেষ প্ৰব্লেমত পৰিব পাৰে গতিকে ধ্যান ৰাখক আজি পৰিয়ালৰ ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে ডাঙৰ কৃতিত্ব পাব পাৰে জ্যেষ্ঠ লোকৰ পৰামৰ্শত বিশেষকৈ কৰ্মৰ প্ৰক্ৰিয়াত অধিক ইতিবাচক পৰিৱৰ্তন হ'ব কৰ্মচাৰীসকলৰ মাজত চলি থকা যিকোনো ধৰণৰ ৰাজনীতিয়ে সমস্যাৰ সৃষ্টি কৰিব পাৰে আজি পৰিয়ালৰ কাম-কাজত অৰিহণা যোগাই সম্পৰ্কবোৰ মধুৰ কৰি ৰাখিব পাৰিব প্ৰেমৰ সম্পৰ্কৰ বাবে বিশেষকৈ কেৰিয়াৰৰ লগত আপোচ নকৰিব বৰ্তমান সময়ত নেতিবাচক চিন্তা আপোনালোকৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ একেবাৰে দিব নালাগে কাৰণ ই আপোনালোকৰ কৰ্মৰ ক্ষমতাটো প্ৰভাৱ পেলাব পাৰে গতিকে এই দিশটোৰ প্ৰতি কিন্তু বৃশ্চিক ৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে আনৰ দ্বাৰা প্ৰভাৱিত হৈ যিকোনো সিদ্ধান্ত যিকোনো কাম তৎক্ষণাত কৰিব নালাগে তাৰ প্ৰতি কিন্তু সতৰ্ক হ'ব লাগিব গুৰুত্ব দি চলিব লাগিব ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত শনিদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ ধনুৰাশি ধাৰলৈ দিয়া বা কৰবাত আবদ্ধ হৈ থকা টকাখিনি ঘূৰাই পোৱাৰ সম্ভাৱনা আছে ঘনিষ্ঠ লোকক লগ পোৱাৰ লগতে নতুন বিষয়ৰ তথ্য লাভ কৰাৰ সুযোগ পাব আজি আপোনালোকৰ বাক পটুতাৰ জৰিয়তে কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব কিছুমান বাধাও আহিব পাৰে সাৱধান হওক আপোনালোকৰ বিষয় কিবা এটা ৰাজহুৱা হ'ব পাৰে আনৰ সমস্যাত জড়িত হোৱাৰ পৰিৱৰ্তে কেৱল নিজৰ কামত মন দিয়ক বুলি কৈছে পুৰণি নেতিবাচকতাই বৰ্তমানক আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব প্ৰভাৱশালী আৰু ৰাজনৈতিক যোগাযোগৰ সহায়ত ব্যৱসায়িক যি কাৰ্যকলাপ উন্নত হ'ব লগতে গুৰুত্বপূৰ্ণ আজি চুক্তি লাভ কৰা হ'ব পাৰে কিন্তু অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে চৰকাৰী কাম কৰা ব্যক্তিসকলৰ বাবে বদলি বা পদোন্নতিৰ সম্ভাৱনা দেখা পোৱা গৈছে যথেষ্ট ব্যস্ততাপূৰ্ণ দিন হ'ব অত্যধিক কামৰ বাবে পৰিয়ালক সময় দিব নোৱাৰিব পাৰে কিন্তু সকলো সদস্যৰ পৰা আপোনালোকৰ সমৰ্থন লাভ কৰিব আৰু উপযুক্ত পৰিৱেশৰ সৃষ্টি হ'ব স্বাস্থ্যৰ যত্ন লওক আৰু নিয়মিতভাৱে ব্যায়াম আৰু যোগাসন কৰক অত্যধিক মানসিক চাপৰ বাবে হৰমনৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে কিছু ভাল খবৰে দিনটো আৰম্ভ হ'ব পাৰে দিনটো মধ্যভাগৰ বিশেষকৈ পৰিকল্পিত আৰু অনুশাসিতভাৱে কামবোৰ সুচাৰুৰূপে সম্পূৰ্ণ কৰিব পাৰিব আজি আপোনালোকৰ যিকোনো কৃতিত্বই সমাজত ঘনিষ্ঠ আত্মীয়ৰ মাজত আপোনালোকৰ সন্মান বৃদ্ধি কৰিব এই সময়টো হৈছে নিজৰ ক্ষমতা আৰু সামৰ্থ্যৰ সম্পূৰ্ণ ব্যৱহাৰ গতিকে আপোনালোকৰ প্ৰচেষ্টাৰ কমি যাবলৈ নিদিব ইগো আৰু খঙৰ বাবে আপোনালোকৰ কামবোৰ নষ্ট হ'ব পাৰে মাত্ৰ এটা কথা মনত ৰাখিব যে এই সময়খিনিত নিজৰ খং নিয়ন্ত্ৰণ কৰক ব্যৱসায়িক পদ্ধতি সলনি কৰিব লাগিব আজি আপোনালোকৰ যোগাযোগসমূহ শক্তিশালী কৰক নিয়োজিত ব্যক্তিসকলে নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে কিন্তু উচ্চ বিষয়ৰ সহায় আপোনালোকৰ বাবে সহায়ক বুলি প্ৰমাণিত হ'ব আজি আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা উপযুক্ত সহায় লাভ কৰিব ইয়াৰ উপৰি কৈছে যে কিছুমান বাকী থকা কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায় লাভ কৰিব শাৰীৰিক আৰু মানসিক ক্লান্তি প্ৰাধান্য থাকিব ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যটো প্ৰভাৱ পৰিব পাৰে শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি নতুন আমাৰ চেনেলটো নতুনকৈ যদি চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব কমেন্ট বক্সত অকমান সময় উলিয়াই ওম নমঃ শিৱায় লিখি দিব মকৰ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে উৎকৃষ্ট গ্ৰহৰ অৱস্থান স্থায়ী হৈছে আজি আপোনালোকৰ কাম আৰু প্ৰচেষ্টাৰ জৰিয়তে আপুনি নিজৰ লক্ষ্যত উপনীত হ'ব বুলি কৈছে
যুৱক যুৱতীসকলে এলাহ ত্যাগ কৰি সম্পূৰ্ণ নিষ্ঠাৰে নিজৰ লক্ষ্য সম্পূৰ্ণ কৰিব লাগে এওঁলোকে নিশ্চিতভাৱে উপযুক্ত সফলতা লাভ কৰিব জীৱনত বাস্তুৰ বিশেষকৈ অনুকূল নিয়ম গ্ৰহণ কৰক আজি দুপৰীয়াৰ পিছত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে আপোনালোকৰ জ্ঞান আৰু বুজাবুজিৰ দ্বাৰা সমস্যাবোৰ সমাধান হ'ব কোনো চুবুৰীয়া বা আত্মীয়ৰ বিষয়ত হস্তক্ষেপ নকৰিব মধুৰ সম্পৰ্ক বজাই ৰাখিবলৈ বহুত সহ্য কৰিব লাগে আজি ব্যৱসায় কাম শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ হ'ব প্ৰতিপক্ষৰ কাৰ্যকলাপৰ ওপৰতো তীক্ষ্ণ দৃষ্টি ৰখাটো প্ৰয়োজনীয় এই সময়ত কোনো ধৰণৰ মানসিক চাপ বা ক্ষতিৰ পৰিস্থিতি উদ্ভৱ হৈছে ব্যৱসায়ৰ লগত জড়িত যিকোনো নতুন পৰীক্ষা ৰূপায়ণ কৰিলে লাভজনক হ'ব জীৱন সংগীৰ সৈতে মধুৰ সম্পৰ্ক বজাই ৰাখিবলৈ ইজনে সিজনৰ বাবে সময় উলিওৱাটো গুৰুত্বপূৰ্ণ প্ৰেমৰ সম্পৰ্কতো আৱেগিক ঘনিষ্ঠতা থাকিব অলপ সাৱধানতা আৰু পদ্ধতিগত ৰুটিনে আপোনালোকক সুস্থ কৰি ৰাখিব পাৰে ইয়াৰ উপৰিও কৈছে যে আজি যোগাসন ব্যায়াম কৰিলে আপুনি সক্ৰিয় আৰু উল্লাসিত হৈ থাকিব আজি ঘনিষ্ঠ বন্ধু বা আত্মীয়ৰ লগত চলি থকা ভুল বুজাবুজি সমাধান হ'ব সম্পৰ্কত পুনৰ মধুৰ হৈ পৰিব আজি আপোনালোকৰ ইতিবাচক মনোভাৱে আপোনালোকৰ বহুতো সমস্যাৰ সমাধান কৰিব কোনোবা ধৰ্মীয় স্থানতো কিছু সময় কটাব বুলি কৈছে নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা দূৰত্ব বজাই ৰাখিলে ভাল হ'ব কাৰণ তেওঁলোকৰ পৰা লোকচানৰ বাহিৰে একো লাভ নহ'ব আজি পৰিয়ালৰ বিভাজনৰ দৰে পৰিস্থিতি ৰোধ কৰিবলৈ আপোনালোকৰ প্ৰচেষ্টা গুৰুত্বপূৰ্ণ যুৱক যুৱতীসকলে অহাৰ কামত সময় নষ্ট নকৰিব ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত আপোনালোকে অভিজ্ঞ সদস্যৰ পৰামৰ্শ নিশ্চয়কৈ ল'ব আজি বেছিভাগ সময় মাৰ্কেটিং বা পেমেণ্ট সংগ্ৰহ আদি কটাব বুলি কৈছে নিয়োজিত লোকসকলে কোনো চৰকাৰী কামৰ বাবে বিশেষকৈ আঁতৰত যাবলগীয়া হ'ব পাৰে পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জন আৰু আনন্দত সুখৰ সময় কটাব প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পাব স্বাস্থ্যৰ ক্ষেত্ৰত এলাৰ্জি কাহ চৰ্দিৰ দৰে সৰু সৰু সমস্যা হ'ব পাৰে কিন্তু বৰ্তমান সময়ত অসাৱধান নহ'ব তৎকালীন চিকিৎসা লওক বুলি কৈছে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব ওম নমঃ শিৱায় কুম্ভ ৰাশি গ্ৰহৰ অৱস্থান লাভজনক হৈ আছে আজি যি কঠোৰ পৰিশ্ৰম কৰিব সেয়া ভৱিষ্যতে অতি উপকাৰী বুলি প্ৰমাণিত হ'বলৈ গৈ আছে গতিকে অহাৰ কামৰ পৰা মনোযোগ আঁতৰাই নিজৰ কামত ভালদৰে মনোনিৱেশ কৰি থাকক দীৰ্ঘদিনীয়া যিকোনো চিন্তা আৰু মানসিক চাপৰ পৰা আপুনি সকাহ পাব দৈনন্দিন কাম-কাজ সংগঠিত কৰি ৰখা আৰু লগতে মনটোক নিয়ন্ত্ৰিত কৰি ৰখাটো গুৰুত্বপূৰ্ণ অহংকাৰ বাবে আপুনি কিছু নিজৰ লক্ষ্যৰ পৰা বিচ্যুত হ'ব পাৰে পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ সৈতে সময় কটাওক বুলি কৈছে যে লাভজনক চুক্তি পাব পাৰে কিন্তু কোনো নথিপত্ৰ বা কাগজপত্ৰ নপঢ়াকৈ সহি নকৰিব বুলি কৈছে ব্যৱসায়িক কাৰ্যকলাপৰ পৰিৱৰ্তনৰ সৈতে জড়িত পৰিকল্পনাসমূহ উপকাৰী বুলি প্ৰমাণিত হ'ব কাৰ্যালয়ত সহকৰ্মী এজনৰ লগত মতানৈক্যৰ সম্ভাৱনা আছে বিপৰীত লিংগৰ বন্ধুক লগ পালে দিনটোৰ প্ৰথম ভাগত পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব ঘৰৰ পৰিৱেশো আন্তৰিক হৈ পৰিব ডায়েবেটিছ আৰু ৰক্তচাপৰ লগত জড়িত সমস্যা বাঢ়িব পাৰে অসাৱধান বৰ্তমান সময়ত একেবাৰে হ'ব নালাগে দিনটো বেছিভাগ সময় ঘৰখনৰ ৰক্ষণাবেক্ষণ আৰু সম্পৰ্কীয় কামত কটাব বুলি কৈছে পৰিয়ালৰ সৈতে কিছু আধ্যাত্মিক কামত অংশগ্ৰহণ লোৱাৰ পৰিকল্পনা হ'ব পাৰে তেওঁলোকৰ বিশেষকৈ কেৰিয়াৰৰ সৈতে জড়িত কিছু ভাল খবৰ পোৱাৰ পিছত যুৱক যুৱতীসকলে উৎসাহ পাব বুলি কৈছে দুপৰীয়াৰ পিছত কিন্তু প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে যিকোনো ধৰণৰ অবৈধ কামত লিপ্ত নহ'ব অত্যধিক বিতৰ্কই সমাজত আপোনালোকৰ ভাৱমূৰ্তি নষ্ট কৰিব পাৰে এই সময়ত ধৈৰ্য আৰু সংযমেৰে সকলো কাম-কাজ সম্পন্ন কৰাটো গুৰুত্বপূৰ্ণ আজি ব্যৱসায়িক কাম-কাজ সুচাৰুৰূপে চলি থাকিব অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত ভৱিষ্যতে আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে কামৰ বোজাৰ বৃদ্ধিৰ বাবে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জন আৰু অনলাইন বজাৰত আপুনি সময় কটাব প্ৰেমৰ সম্পৰ্কবোৰ অধিক মজবুত হৈ পৰিব অত্যধিক কামৰ বোজাৰ বাবে ভাগৰুৱা মানসিক চাপ থাকিব পাৰে আজি অনুকূল দিন মাত্ৰ যিকোনো কাম কৰি থাকোঁতে সাৱধান হওক বুলি কৈছে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত জয় শনিদেৱ লিখি দিব ৰাখি আজি এই সময়খিনিত কৈছে যে সম্পৰ্ক থকা অভিযোগবোৰ আঁতৰাৰ লগে লগে পাৰস্পৰিক মধুৰতা বাঢ়িব সম্পৰ্কত আজি আপোনালোকৰ উৎকৃষ্ট ব্যক্তিত্ব আৰু সৰল স্বভাৱৰ বাবে আপোনালোকৰ সন্মান আৰু প্ৰতিপত্তি সমাজত ঐক্য থাকিব সন্দেহ বেছিকৈ আপোনালোকৰ মনত নাৰাখিব খৰখেদা নকৰিব যিকোনো কাম কৰোঁতে সৰু গাফিলতিৰ বাবে আপুনি প্ৰতাৰিত হ'ব পাৰে ঘনিষ্ঠ আত্মীয়ৰ পৰা কিছু অপ্ৰীতিকৰ খবৰ পোৱাৰ পিছত আপোনালোকৰ মনটো দুখী হ'ব পাৰে এই সময়ত কৈছে যে নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ আজি ব্যৱসায়িক বিষয়ত আনৰ ওপৰত বিশেষকৈ নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক বুলি কৈছে আজি আপোনালোকৰ সিদ্ধান্ত সঠিক বুলি প্ৰমাণিত হ'ব দুৰ্গম অঞ্চলৰ পৰা নতুন ব্যৱসায় চুক্তি পাব পাৰে কোনো অচিনাকি ব্যক্তি বিশ্বাস নকৰিব কোনো ব্যৱসায়ী লোকৰ লগত বিশেষকৈ তৰ্ক পেচাল নকৰিব কোনো ধৰণৰ বিবাদ হ'বলৈ নিদিব তৰ্ক পেচাল হ'বলৈ নিদিব আজি আপোনালোকৰ জীৱন সংগীৰ সৈতে কৈছে যে আৱেগিক ঘনিষ্ঠতাৰ বৃদ্ধি পাব প্ৰেমৰ সংগীক বিশেষকৈ লগ পোৱাৰ সুযোগ পাব অত্যধিক মানসিক চাপ
আৰু ভাগৰুৱা হোৱাৰ বাবে টোপনি নোহোৱাৰ সমস্যা হ'ব পাৰে, যাৰ ফলত মূৰৰ বিষ আৰু মাইগ্ৰেইনৰ সমস্যাৰ বৃদ্ধি পাব পাৰে। আজি এই দিনটোৱে হৈছে আপোনালোকৰ সফলতাই কঢ়িয়াই অনাৰ দিন, গতিকে কষ্ট কৰক। গতিকে আপোনালোকৰ কামবোৰ অতি ইতিবাচকভাৱে সম্পন্ন কৰক। স্থবিৰ কামত গতি হ'ব, গতি লাভ কৰিব বুলি কৈছে, অগ্ৰগতি হ'ব। যদি কোনো পূৰ্বপুৰুষৰ সম্পত্তিৰ গোচৰ চলিছে তেন্তে সহজে সমাধান কৰিব পৰা যাব বুলি কৈছে। আজি এই সময়খিনিত কৈছে যে গাড়ী মটৰ আদিৰ লগত জড়িত নথিপত্ৰ সুৰক্ষিত কৰি ৰাখক। কল্পনা কৰাৰ আগতে, যিকোনো কাম কৰাৰ আগতে, বিশেষকৈ বা ভাবাৰ আগতে সেইবোৰ বাস্তৱলৈ ৰূপান্তৰিত কৰিবলৈ চেষ্টা কৰক। ভাবিলে নহয়, কামখিনি আপোনালোকে কাৰ্যকৰী কৰিব লাগিব। মানসিক চাপত থাকিলে বিশেষকৈ প্ৰেৰণাদায়ক কাৰ্যসূচী আপোনালোকৰ বাবে উপকাৰী হ'ব। আজি কৰ্মৰ ক্ষেত্ৰত যিকোনো বাহিৰৰ মানুহৰ লগত কথা পাতি থাকোঁতে ধৈৰ্য আৰু সংযম বজাই ৰাখিব লাগে। খং আৰু খৰখেদাই পৰিস্থিতি বেয়া কৰি তুলিব পাৰে। যিকোনো নতুন কাম আৰম্ভ কৰাটো বৰ্তমান সময়ত উপযুক্ত সময়। জীৱনসংগীৰ মাজত বুজাবুজি থাকিব। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক যি সম্পৰ্কত যথাযথ সম্প্ৰীতি থাকিব। দিনটোৰ শেষত প্ৰেমৰ সম্পৰ্কতো মধুৰতা থাকিব বুলি কৈছে। কিছু লোকৰ গেছৰ সমস্যা বিশেষকৈ হ'ব পাৰে। গেছৰ সমস্যাৰ পৰা হাত সাৰিবলৈ সুষম আহাৰ গ্ৰহণ কৰিব লাগে। নিজৰ খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হ'ব লাগে। নিজৰ হেল্থৰ নিজে কেয়াৰ ল'ব লাগে। ভাগ্য ৰং হ'ব আজি আপোনালোকৰ বাবে কমলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 7। যদি নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায়, জয় শনিদেৱ লিখি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।